নমস্কাৰ জনালো সকলোকে। আজি আহিছো এক বিশেষ উৎসৱলৈ। মোৰ পিছফালে এয়া দেখিছেনে অসংখ্য কলৰ থোক এনেদৰে ওলমাই ৰখা হৈছে। জনবিশ্বাস অনুসৰি আপোনাৰ যদি কিবা মনৰ ইচ্ছা পূৰণ কৰিবলৈ বিচাৰিছে, মনৰ আশা আছে, তেনেদৰে এইদৰে আপুনি এই উৎসৱত কলৰ থোক আগবঢ়াব পাৰে, তেতিয়া আপোনাৰ মনৰ আশা পূৰণ হয় বুলি এক বিশ্বাস আছে। আৰু ইয়াতে দিয়া কলৰ থোক ভক্তগণে নিজৰ ইচ্ছা অনুসৰি এনেদৰে ছিঙি খাবও পাৰে আৰু লগত ঘৰলৈ লৈও যাবলৈ পাৰে। আৰু এই উৎসৱক বহুতে কল উৎসৱ বুলি কয়, কাৰণ দেখিছেনে ইয়াক কিমান অসংখ্য কলৰ থোক এনেদৰে দিয়া হয়। এই উৎসৱ অনুষ্ঠিত কৰি অহা হৈছে উত্তৰ গুৱাহাটীৰ মধুপুৰস্থিত ধূপৰ তলৰ শ্ৰী গোপাল থানত। এই থানখন স্থাপিত হৈছিলে 1969 চনত আৰু এই বছৰ 56তম গোপাল উৎসৱ অনুষ্ঠিত হৈ আছে। নমস্কাৰ জনালো সকলোকে। আজি আহিছিলো গোপাল থানৰ গোপাল উৎসৱলৈ বুলি। আৰু আপোনালোকেও যদি এই গোপাল উৎসৱলৈ আহিবলৈ বিচাৰিছে আৰু ইয়াতে চাকি বন্তি দিবলৈ বিচাৰিছে বা কলৰ থোক আগবঢ়াবলৈ বিচাৰিছে, তেনেহ'লে ইয়াতেই আপোনালোকে মন্দিৰৰ কাষতেই কলৰ দোকান বহুত আৰু চাকি বন্তিৰ দোকানো পাই যাব। আৰু ইয়াতে মই আহি পেলাই এতিয়া চাকি জ্বলাই লৈছোঁ আৰু ময়ো কলৰ থোক প্ৰতি বছৰেই মই মোৰ ল'ৰাটোৰ নামত কলৰ থোক আগবঢ়াই আহিছোঁ। আৰু ইয়াতে আপোনালোকে বাহিৰতেই এনেদৰে চাকি বন্তিৰ ব্যৱস্থা কৰা হৈছে। ইয়াতে আপোনালোকে চাকি বন্তি জ্বলাই ইয়াতে সেৱা জনাই আপোনালোকে ভিতৰৰ মন্দিৰৰ ভাগলৈ যাবলৈ পাৰিব। এই গোপাল থানৰ গোপাল উৎসৱলৈ প্ৰতি বছৰে দূৰ দূৰণিৰ পৰা বহুতো ভক্তগণ ইয়ালৈ আহে আৰু তেওঁলোকে মনৰ আশা পূৰণৰ হেতু এনেদৰে কলৰ থোক আগবঢ়ায়। আৰু যিহেতু ইয়াতে 3দিনীয়া কাৰ্যসূচীৰে মাঘী পূৰ্ণিমাৰ লগত সংগতি ৰাখি এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আৰু ইয়াতে এই 3দিনীয়া কাৰ্যসূচীত পূজা কমিটিও আছে আৰু তেওঁলোকে আপোনালোকে আগবঢ়োৱা কলৰ থোক সুন্দৰভাৱে, যিহেতু জনবিশ্বাস আছে কলৰ থোক ওলমাই দিলে আপোনালোকৰ আশা পূৰণ হয়, তেওঁলোকে সুন্দৰভাৱে আপোনালোকে আগবঢ়োৱা কলৰ থোক এনেদৰে ওলোমাই বান্ধি দিয়াৰ তেওঁলোকে নিজস্বভাৱেই ব্যৱস্থা কৰি দিয়ে। আৰু ইয়ালৈ অহা সকলো ভক্তৰ কাৰণে এনেদৰে প্ৰসাদ বিতৰণ কৰাও হয়। প্ৰসাদ দিছে দেই, প্ৰসাদ খাইছোঁ আমি সকলোৱে। আৰু আজি গোপাল থানত আহিছিলোঁ আৰু এতিয়া চাহ লাৰু দি আছে ইয়াতে। আৰু যিমান পাৰি কল, যিমান পাৰি নিজে ছিঙিবও পাৰি।
এই উৎসৱলৈ অহা প্ৰতিজন ভক্তই ইয়াতে আহি চাহৰ ব্যৱস্থাও কৰা হৈছে, তেওঁলোকে চাহো খাবলৈ পাৰে। আৰু ইয়াতে তিনিদিনীয়া যিহেতু কাৰ্যসূচীৰে এই উৎসৱ অনুষ্ঠিত কৰা হয় আৰু প্ৰতিজন ভক্তৰ বাবে ইয়াতে ভোগ বিতৰণৰ কৰা হয়। প্ৰতিজন ভক্তই ইয়াতে ভোগৰ ব্যৱস্থা কৰা হৈছে, যিহেতু ভোগ গ্ৰহণ কৰিবলৈও পাৰে, যিহেতু বহুত দূৰ দূৰণিৰ পৰা ইয়াতলৈ ভক্তগণ আহে আৰু ইয়াতে সুন্দৰভাৱে সকলো ব্যৱস্থা কৰা হৈ আছে। যিহেতু তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়, ইয়াতে নাম প্ৰসংগৰ লগতে তিনিদিনেই নাম প্ৰসংগ আৰু সাংস্কৃতিক অনুষ্ঠানেৰে এই উৎসৱৰ সামৰণি পৰে।